আমি কুইজৰ মাজে মাজে পাতি যাম, ঠিক আছে, কথা পাতিম, কুইজ কৰিম। কিন্তু এটা অনুৰোধ, আজিৰ দিনটোৰ কাৰণে আজি অকণমান হাল্লা কম কৰিব লাগিব, ঠিক আছে। মই যিহেতুকে 2-3 দিন ৰাতি খোৱা নাই বা মোৰ গা সাংঘাতিক বেয়া, এতিয়াও জ্বৰ হৈ আছে, ধৰি লওক হাল্লাটো কম হয়, আমাৰ কুইজ কৰাত সুবিধা হ'ব, ঠিক আছে। আমি আগবাঢ়িব পাৰোঁ পৰৱৰ্তী স্লাইডলৈ। পৰিচালনা কৰিবৰ বাবে এবাৰ গুগল প্লেটৰ ভিতৰত হাত চাপৰি বজাব পাৰে নেকি? পাইছে? একদম শেষৰ দিনটো কৈছে, শেষৰ দিনটো একদম লাষ্টৰ দিন কোন হয়? তোমালোকে দেখা পাইছা স্ক্ৰীণখন? ভালকে দেখা পাইছা? কি লিখা আছে দেখা পাইছা ইয়াত? ঠিক আছে, তেন্তে হ'ব। এইটো মোৰ কুইজৰ সংখ্যা এটা নাম হ'ল কিউনোচিছ INC ইমৰ্টেলিটি ফৰ নলেজ। আমি বিগত 5 বছৰ কুইজৰ ক্ষেত্ৰখনত কাম কৰি আহিছোঁ। তাত মোৰ নম্বৰটো দিয়া আছে, ইমেইল ID দিয়া আছে। যদি আপোনালোকে কুইজ সংক্ৰান্তত কিবা প্ৰশ্ন থাকে, আপোনালোকে কুইজ অৰ্গেনাইজ কৰিব বিচাৰে বা শিক্ষাৰ ক্ষেত্ৰখনত কোনো ৱৰ্কশ্বপ বা তেনেকুৱা আয়োজন কৰিব পাৰে বিচাৰে নিজৰ স্কুল বা নিজৰ চুবা বা নিজৰ বিভিন্ন গাঁৱত, তেতিয়া আমাক কণ্টেক্ট কৰিব পাৰে। আমি পৰৱৰ্তী সময়ত আপোনালোকক গাইড কৰি দিম, ঠিক আছে। অ'কে, এতিয়া এই একমাহ মোৰ যে জ্বৰ হৈ আছে তাৰ কাৰণ হৈছে এই কিতাপখন। এখন কিতাপ মই লিখি ওলাইছোঁ মোৰ বন্ধু এজনৰ লগত। কিতাপখনৰ নাম হ'ল উত্তৰখন আৰু সম্ভৱতঃ ভাৰতৰ প্ৰথমখন তৰ্কৰ কুইজ ভিত্তিত লিখা এখন কিতাপ। এই কিতাপখনত কোনো প্ৰশ্ন নাই, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন, তাত এইবিলাক নাই। আপোনালোকে কি পাব, ছাৰে যে লগতে ক'লে প্ৰথম কুইজখনৰ কথা, কুইজ শব্দটো কেনেকৈ আহিল, উদ্ভাৱন হ'ল। এতিয়া ছাৰে যিটো ইনফৰ্মেশ্যন লগতে আমাক দিলে, ভাৰতৰ প্ৰথম কুইজখন ক'ত হৈছিল? কলিকতা। কিমান চনত? কুইজখন ক'ত হৈছিল, জেগাৰ নাম জানা? ঠিক আছে। এই তথ্যটোৱে চাগে এই কিতাপখন ওলোৱাৰ আগলৈকে সৰ্বসন্মত আছিল, কিন্তু আপোনাক জনাব পাৰিম কিয় এই কিতাপখন এনেকুৱা আপোনালোকে ইনফৰ্মেশ্যন পাব যে ভাৰতৰ প্ৰথমখন কুইজ যিখন কাজিয়া আছে অসম আৰু কলিকতাৰ মাজত, প্ৰথম কুইজখন ক'ত হৈছিল? প্ৰথম কুইজখন কলিকতাত হৈছিল 1957 চনত। US কনচুলেটৰ কিছুমান বাহিৰৰ পৰা মানুহ আহিছিল আমেৰিকাৰ পৰা, আৰু তেওঁলোকে 10 বছৰ আগতে আমি যিটো ভাবো তাৰ 10 বছৰ আগতেই কুইজৰ আৰম্ভণি হৈছিল কলিকতাত। তেনেকুৱা বিভিন্ন ইতিহাস, কুইজৰ নিয়মাৱলী, কুইজৰ প্ৰকাৰ, কুইজ যেতিয়া আমি কৰিব লাগে গম নাপাওঁ কুইজত কি আহিব, নহয় জানো? বেলেগ বস্তুত চিলেবাছ থাকে, কিন্তু কুইজততো কোনো চিলেবাছ নাই। কিন্তু প্ৰথমবাৰ কুইজক আমি সহজ কৰিব চেষ্টা কৰিছোঁ। কুইজৰ তৰ্কত লাগে, কুইজ কিয় কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে। পঢ়াটোৱেতো উত্তৰ হ'ব নোৱাৰে, যদি অবজেক্ট কুইজ কেনেকৈ কৰিব লাগে পঢ়িব লাগে, নহ'লে বস্তুটো বৰ সহজ হ'লে। সকলো পঢ়া শুনা কৰা মানুহে ভাল কুইজাৰ নহয়। ভাল কুইজাৰ হ'বলৈ এই তথ্যখিনি কেনেকৈ ব্যৱহাৰ কৰিব লাগিব সেইটো আমি জানিব লাগিব। সেই সকলোখিনি বস্তু এই কিতাপখনত দিয়া হৈছে। কুইজ আৰু তৰ্ক দুটা বিষয় সামৰি লিখা হৈছে। দ্বিতীয় খণ্ডত আপোনালোকে বিজ্ঞসকলৰ তেওঁলোকৰ সাক্ষাৎকাৰ আৰু লিখা তাত পাব। ডক্টৰ অনুজ্যোতি চৌধুৰীৰ পৰা আদি নিতুমণি শইকীয়া আদি কৰি কুইজৰ লগত জড়িত যিখিনি বিজ্ঞসকল আছে, এই সকলো মানুহখিনিৰ ইয়াত আপোনালোকে লিখা আৰু সাক্ষাৎকাৰ পাব। বেচিকেলি এটাই কথা, কুইজখনত যদি মই এটা লাইনত ক'ব বিচাৰোঁ, এই কিতাপখনত আপুনি কুইজ আৰু তৰ্ক আৰম্ভণি কেনেকৈ কৰিব, কেনেকৈ তাত আগবাঢ়ি যাব আৰু সকলো কুইজৰ টাৰ্গেট হিচাপে নিজক কেনেকৈ গঢ় দিব পাৰিব, সেই কিতাপখনত আপোনালোকে পাব। কিতাপখন গুৱাহাটীত বৰ্তমান অসম গ্ৰন্থমেলাত উপলব্ধ। আজি ময়ো লৈ আহিছোঁ সেইখনমান। যদি আপোনালোকে অভিভাৱক বা ছাত্ৰ ছাত্ৰী যদি আপোনালোকে ভাবে কুইজখন কিতাপখন আপোনালোকৰ কামত আহিব, তেনেহ'লে কিতাপখন মোৰ পৰা ল'ব পাৰে, ঠিক আছে। 26টা প্ৰশ্ন আছে আজি কুইজৰ প্ৰথম ৰাউণ্ডত। মই সদায় বিশ্বাস কৰোঁ যে প্ৰথম ৰাউণ্ডটো দীঘলীয়া হ'ব লাগে, কাৰণ অকল আমি 6টা দলকে ওপৰত লৈ যাওঁ, বুজিছে নিয়মটো। আপোনালোকে এটা প্ৰাৰম্ভিক পৰীক্ষা হ'ব, আপোনাক ওপৰৰ পৰা 1ৰ পৰা 26লৈকে সংখ্যা দি যাওক, 1ৰ পৰা 26লৈকে, আৰু আপোনাক সকলোতকৈ ওপৰত আপোনালোকৰ দলৰ সদস্যৰ নাম।
আৰু কোনখন স্কুলৰ পৰা আহিছে ঠিক আছে তাৰপিছত 1 ৰ পৰা 26 লৈকে লিখি ল'লে হ'ল 1 ৰ পৰা 26 বুজি পাইছে এনেকে লিখি ল'লে হ'ল 1 2 3 এনেকে 26 লৈকে লিখি ল'লে হ'ল ঠিক আছে আজি এতিয়া আমি যেনেকে এটা বহুত ভাল অনুষ্ঠানত আছে আমি লগ হৈছো আজি আপোনালোকৰ কাৰণে মই এটা গিফ্ট লৈ আহিছো ঠিক আছে টিমছ আপোনালোকৰ কাৰণে মই এটা গিফ্ট লৈ আহিছো এই গিফ্টটো হ'ল আপোনালোকে আজি প্ৰিলিমছত ফাৰ্ষ্ট ৰাউণ্ড লিখিব লাগিব প্ৰত্যেকটা উত্তৰৰ প্ৰথম লেটাৰটো আপোনালোকে জানেই আজি মানে কোৱেশ্চন নম্বৰ 1 ৰ উত্তৰটো আৰম্ভ হ'ব এ ৰে কোৱেশ্চন নম্বৰ 2 আৰম্ভ হ'ব বি ৰে কোৱেশ্চন নম্বৰ 3 আৰম্ভ হ'ব সি ৰে ঠিক আছে আপনার একটা গিফট নববর্ষৰ এটা উপহাৰ লৈ আহিছো ঠিক আছে এটা আপোনালোকে প্ৰথম শব্দটো প্ৰথম আখৰটো সকলোৱে জানে বুজি পালে ঠিক আছে এটা মানে প্ৰথম উত্তৰটো আপোনাৰ কনফিউজন লাগিছে যে উত্তৰটো মেঘালয় হ'ব নে অসম হ'ব এই উত্তৰটো কি হ'ব অসম কিয় কাৰণ আৰম্ভ হয় এ ঠিক আছে যে নেক্সট কনফিউজনটো থাকে ভূপেন হাজৰিকা হ'ব উত্তৰটো নে জয়ন্ত হাজৰিকা হ'ব উত্তৰটো কি হ'ব তেনেকে গৈ এ টু জেড মুঠতে আপোনাৰ লাষ্টৰ প্ৰশ্নটোৰ উত্তৰ হ'ব জেডেৰে 25 নম্বৰটো ৱাইৰে সকলোৱে বুজি পাইছে নিয়মটো এটা দুইজন এটা যেহেতু প্ৰথম আখৰটো জানে এটা বাকীখিনি লিখিলে ঠিক আছে সকলোৱে লিখা আছে 1 ৰ পৰা 27 লৈ বুজিলে আজিৰ কুইজৰ প্ৰথম প্ৰশ্ন অসমৰ জাতীয় সংগীতৰ মূল কথাখিনি মূল দেশ নামেৰে 1910 চনৰ মে মাহৰ বাহিৰত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল এই গীতটো আনুষ্ঠানিকভাৱে অসম জাতীয় সংগীত ৰূপে 1927 চনত তেজপুৰত এটা বিশেষ অনুষ্ঠানত গৃহীত হৈছিল এই অনুষ্ঠানটো লিখিব লাগিব মুখেৰে ক'ব নালাগে এটা লিখিব লাগিব ঠিক আছে অকল লিখিব লাগিব মুখেৰে ক'লে বেলেগ গম পাই যাব আমাৰ লগত যে গাজিওলা আছে গাজিওলা ধন্যবাদ জ্ঞাপন কৰিছো যেখানে কুইজৰ লগত জড়িত গাজিওলা চিনি পায় তেখেতে এটা ইউটিউব চেনেল তেনেকে মোৰ কিতাপখন বহু ক্ষেত্ৰত প্ৰথম তেখেতে এটা প্ৰথম কাম কৰি আছে তেখেতে এটা ইউটিউব চেনেলৰ দ্বাৰা আমাৰ যিবিলাক কুইজ হয় বিভিন্ন প্ৰান্তৰ অসমৰ তেখেতে টেলিকাষ্ট কৰিবলৈ যত্ন কৰে হয়তো আজি পিছত 10 বছৰ পিছত যেতিয়া কুইজৰ লগত জড়িত হৈ নাথাকিম গাজিওলা চেনেলটো কুইজ কৰা দেখা পাম মোৰ ভাল লাগিলে গাজিওলা ধন্যবাদ জ্ঞাপন কৰিছে আৰু আশা কৰি বছৰ দেখা হবে ঠিক আছে আমি মানে এই ইউটিউবত চলি আছো গমপাইছে এইকাৰণে ভালকে ভাল প্ৰদৰ্শন কৰাটো আমাৰ দায়িত্ব ঠিক আছে প্ৰশ্নটো সহজ মুখ্যমন্ত্ৰী কোনটো অনুষ্ঠানত 1927 চনত হোৱা তেজপুৰ অধিৱেশনত এই আমি অসমীয়া জাতীয় সংগীত হিচাপে আমি স্বীকৃতি প্ৰদান কৰিছিল ঠিক আছে ইয়েস কার উত্তৰটো এ বা অসমীয়া যোৱা নাই কিন্তু ইংৰাজীত এৰে আৰম্ভ হ'ব মোবাইল লগত আছে নেকি মোবাইল লগত নাই চাগে আছে একো নাই চেক কৰিব নালাগে মোবাইল পকেটত থাকিলে হ'ল হ'ব নেক্সট এই এটা চৰাইৰ ফটো আমি দেখিছো নহয় ইয়াত ঠিক আছে It is a small passerine bird found across the Indian subcontinent and Southeast Asia. মানে Indian subcontinent মানে কি আমাৰ শ্ৰীলংকা ভূটান যিখিনি ওচৰ পাজৰ আমাৰ দেশ আছে তাত এই চৰাইটি পোৱা হয় A species found in scrub forest, it is easily detected from its loud whistles and bright colors. যেতিয়া এই চৰাইৰে দূৰৰ পৰা মাত দিয়ে তেতিয়া ইয়াৰ মাতটো শুনি আমি এইটো চৰাইটোক আমি চিনাক্ত কৰিব পাৰোঁ আৰু ইট ইজ ব্ৰাইট ইন কালাৰ বহুত উজ্জ্বল ৰঙৰ আমি দূৰৰ পৰা দেখিলে এই চৰাইটোক ধৰিব পাৰোঁ এতিয়া প্ৰশ্নটো হ'ল হাউ ডু উই কমনলি নো দিছ বাৰ্ড
এই বাৰ্ডটোৰ নাম হ'ল এজিথিনা কিফিয়া। এইটো নাম আমি কোনেও নাজানো, কিন্তু যিটো এটা ইয়াৰ কমন নাম আমি সকলোৱে এই চৰাইবিধৰ নাম। প্ৰশ্নটো বুজি পাইছে? প্ৰশ্নটো বুজি নাপালে মোক সুধিলে হ'ল, ঠিক আছে? মানে এইবিলাক যে দিয়া আছে চৰাইবিধৰ কথা, এই নামটো আমি কোনেও নাজানো, ভিতৰত এজিথিনা বুলি আছে, কিন্তু ইয়াৰ যিটো কমন নাম, আমাৰ মানে যিটো নাম কমন খুব জনপ্ৰিয়, সেই নামটো আমি সকলোৱে জানো, আৰু বিশেষকৈ অসমীয়া মানুহে জানো। ক্লুটো হ'ল এইটো, বিশেষকৈ অসমীয়া মানুহে নামটো জানে, এই চৰাইবিধৰ অসমীয়া নামটো, ঠিক আছে? আৰু ক্লু লাগিব নেকি? ক্লু লাগিব? আৰু আমি আজিৰ দিনটোৰ পৰা 4 মাহৰ পিছত চৰাইবিধৰ নামটো ভালকে জানিব। 4 মাহ পিছত আজি কুইজখন হ'লে তেতিয়া আমি চৰাইবিধৰ নামটো জনাত আৰু সুবিধা হ'ব। আজিৰ পৰা 4 মাহ পিছত ক্লুটো বুজি পাইছে সকলোৱে? এই কুইজখন যদি 4 মাহ পিছত হ'লেহেঁতেন তেনেহ'লে উত্তৰটো আমাৰ সহজ কৰিলে। ওকে, উত্তৰটো কিহেৰে আৰম্ভ হ'ব? নেক্সট এটা সহজ প্ৰশ্ন। The most popular theory suggests that this state takes its name from the 36 ancient forts in the area. মানে তাত 37টা ডাঙৰ ডাঙৰ মনুমেণ্ট আছে, ডাঙৰ ডাঙৰ কিলা আছে সেই ৰাজ্যখনৰ ওচৰে পাজৰে, সেইকাৰণে এই ৰাজ্যখনৰ নাম হৈ পৰিল। মোক ক'বলৈ কোনখন ৰাজ্য আৰু ৰাজ্যখনৰ ৰাজধানী, কেপিটেল। একদম সহজ প্ৰশ্ন। 1+1 এখন ৰাজ্যৰ নামটো কেনেকে আহিছে মই কৈ আছো। অসম মানে কি? অসম নামটো কেনেকে আহিছে? বিভিন্ন থিয়ৰী আছে যে অসমৰ সমান কোনো নাই, সেইকাৰণে অসম বুলি কোৱা হয়, নহয় জানো? কিন্তু এই যিখন ৰাজ্য, সেই ৰাজ্যখনৰ ওচৰে পাজৰে 37টা ডাঙৰ কিলা আছে, আৰু সেইকাৰণেই এই ৰাজ্যখনৰ নামটো এইটো। মোক ক'বলৈ কোনখন ৰাজ্য আৰু এই ৰাজ্যখনৰ ৰাজধানী, কেপিটেল। আজি যিখিনিয়ে মোৰ কুইজ প্ৰথমবাৰৰ বাবে কৰি আছে, মোৰ কুইজত উত্তৰবিলাক সন্মুখতে থাকে চকুৰ, ঠিক আছে? এইটো প্ৰশ্নৰ উত্তৰ আমাৰ চকুৰ সন্মুখতে আছে, উত্তৰটো লিখিলে অৱশ্যে উত্তৰটো চকুৰ সন্মুখতে আছে, উত্তৰটো লিখিলেই হ'ল। একদম সহজ প্ৰশ্ন। আইডেন্টিফাই দ্য মেজিচিয়ান, এই যাদুকৰজনৰ নাম। মই যাদুকৰ বুলি কৈছো, এই যাদুকৰজন কোন? বিক্ৰম নহয়, বিক্ৰমৰ যাদু নহয়, আচলতে এইজন কোন যাদুকৰ কথা কৈছো? তেওঁতো যাদুকৰ বুলি কোৱা হয়। এই ব্যক্তিগৰাকী কোন? এই ব্যক্তিগৰাকী এখেতক যাদুকৰ বুলি কোৱা হয়। কিহৰ যাদুকৰ মই কোৱা নাই। কোনে কোনে উত্তৰটো পাইছে? 1, 2, 3, 4, 5টা আৰু 6টা। যাৰ এখন ক্লু দিছো আৰু 7টা, 6টা দিলে লাগে ওপৰত। এখেতকো যাদুকৰ বুলি কোৱা কিবা এটা ক্ষেত্ৰত। এখেতৰ জন্মদিনটো হ'ল 29 আগষ্ট। 29 আগষ্টত আমি ভাৰতত কিবা এটা বস্তু উদযাপন কৰো, তেখেতৰ জন্মদিন। ব্যক্তিগৰাকী লাগিব নেকি? আৰু লাগিব? এই কিবা এটা বস্তুৰ মোৰ কথাখিনি শুনিলেও থাকে, তাত পঢ়িয়ে দেব মোৰ কথাখিনি শুনিলেও হা। এই বস্তুটো কিউমন আন্না বুলি কোৱা হয়। কিবা এটা বস্তু টিবেট আছে নহয়, তিব্বতত এই বস্তু কিউমন আন্না বুলি কোৱা হয়, যাৰ অৰ্থ হৈছে হলি মাদাৰ।
ঠিক আছে পবিত্ৰ মা বুলি কোৱা হয় নেপালৰ গভৰ্ণমেণ্টে এই যিটো বস্তু আছে সেইটো সাগৰ মাথা বুলি কোৱা হয় যে গডেৰ অফ দ্য স্কাই মানে আকাশৰ তেখেতক দেৱী বুলি উপাসনা কৰা হয় কিন্তু আমি দেৱী হিচাপে নাজানো আমি বেলেগ কিহৰ কথা কওঁ তিব্বতত ইয়াক কোৱা হয় কিউমলাংমা ঠিক আছে আৰু নেপালত কোৱা হয় সাগৰ মাথা তো ক'ব লাগে ইয়াক কোৱা হয় আকাশৰ দেৱী বুলি কাৰোবাক উপাসনা কৰা হয় এইটো কোন দেৱী তেওঁলোকৰ কাক উপাসনা কৰা হয় এতিয়া কোৱা বস্তু মোৰ কিতাপখন মই এইবিলাক বস্তুৱে লিখিব চেষ্টা কৰিছো যে কেনেকে কুৱেশ্যনটো পঢ়িব লাগে এটাটো লিখিলে তাত গডেছ অফ দ্য স্কাই মানে আকাশৰ দেৱী উত্তৰটো আৰম্ভ হ'ব ইৰে তাত আছে নেপাল এই গোটেইকেইটা বস্তু যদি যোগ কৰা হয় এটা উত্তৰৰ বাহিৰে বেলেগ নাহে আৰু সেইটোৱে উত্তৰ নেপাল কিয় বিখ্যাত আকাশৰ দেৱী হ'ব লাগিলে কিবা বহুত আকাশৰ সমান হ'ব লাগিব কিবা এটা নহয় জানো এই প্ৰশ্নটো মানে বনোৱাৰ আগতে চাগে কিউ মাত্ৰা বুলি কয় যে মই নাজানিছিলো প্ৰশ্নটো বনোৱাৰ আগত প্ৰশ্নটো উত্তৰটো প্ৰশ্নতে লুকাই নেপাল বিষয়ৰ বাবে বিখ্যাত ভাবিলে হ'ল তেখেতক কোৱা হয় আকাশৰ দেৱী মানে আকাশৰ সমান কিবা হ'ব লাগিব ইৰে ষ্টাৰ্ট হয় আৰু আপোনাৰ গোটেইখিনি পাব আৰু যদি আজি কোনোবাই ক্ৰয় কৰিব বিচাৰে এখন মই লৈ আহিছোঁ আপোনাক ইয়াৰ পৰা ল'ব পাৰে আজি 2 ষ্টাৰ 10% স্পেচিয়েল ডিছকাউণ্ট ঠিক আছে ওকে নেক্সট এটা সহজ প্ৰশ্ন চবে পাৰিব এইটো কি হয় এটা বাল্ব এই বাল্বৰ যিটো এটা অংশ আপোনাক দেখাই দিছো সেইটো এটা পাৰ্টিকুলাৰ মেটেৰিয়েল ধাতুৰে বনোৱা হয় মোক ক'ব লাগে বাল্বৰ এই যিটো অংশ এই অংশটো কি বুলি কোৱা হয় যিটোৱে বাল্বটো উজ্বলি উঠাত সহায় কৰে আৰু ছেকেণ্ড পাৰ্টটো হ'ল দুটা পাৰ্ট আছে দেই দুটা উত্তৰ প্ৰথমটো অংশটো কি বুলি কয় আৰু দ্বিতীয় পাৰ্টটো হ'ল এই অংশটো এটা বিশেষ ধাতুৰে বনোৱা হয় এই ধাতুটোৰ নাম সেইটো আৰু কিতাপত সকলোৱে পঢ়িছে মই জানো ক্লাছ 7 আছে নেকি ক্লাছ 7 আমি সকলোৱে পঢ়িছো শিক্ষকটো আছে নাজানিলে নহ'ব এই বাল্বটোৰ যে এটা অংশ জ্বলি থাকে এই অংশটোৰ নাম কি আৰু এই অংশটো কোনটো ধাতুৰে নিৰ্মিত সহজ প্ৰশ্ন এইটো ভুল লাগিব নেকি বাৰু আমাৰ বিজ্ঞান বিভাগৰ বাইদেউ ছাৰ আছে নেকি যাৰ ভুল লাগে ছাৰে দিব এটা সহজ প্ৰশ্ন পাইছো ঠিক আছে এটা তাপটো দিব পাৰো এই ধাতুটোৰ যিটো কেমিকেল নেম হয় সেইটো তাপ দিব পাৰো এইটো তাপ দিব পাৰো যিটো সহায় কৰে আপোনালোকক বুজি পাইছে প্ৰশ্নটো এই অংশটোৰ নাম কি আৰু অংশটো যিহেৰে নিৰ্মিত সেই ধাতুটোৰ নাম নেক্সট আৰু এটা কথা কৈ ল'ব বিচাৰো যেনেকে আগৰ প্ৰশ্নটো দুটা অংশ আছে সেই দুটা অংশৰ এটা অংশহে এই অৰ্ডাৰটোত যাব এইটো জিৰত যাব দেই এটা অৰ্ডাৰ নাযাব পাৰে না আগৰ উত্তৰটো ষ্টাৰ্ট হ'ব কিহে হ'ব লগা আছিল এপেৰে অকল এটা উত্তৰহে এপেৰে যাব আৰু এটা নাযাব পাৰে এইটো আমি এটা কোম্পানীৰ কথা কৈছো তেখেতৰ নাম হ'ল ৰাহুল দত্ত তেখেতৰ ঘৰ শিৱসাগৰ ঠিক আছে তো আমি সকলোৱে চাহ খাই ভাল পাওঁ তেখেতেও চাহ খাই ভাল পায় তো তেওঁ কি কৰিছে তেওঁ এটা কোম্পানী তেওঁ গঠন কৰিছে এটা ব্ৰেণ্ড বনাইছে চাহ কাপৰ এই চাহ কাপটোত যেতিয়া আপোনাৰ গৰম পানী দি দিব চাহ নিজে নিজে তাৰ একো কৰিব নোৱাৰে তাত মানে যে চাইডৰ লেয়াৰ আছে কাপটোৰ তাতেই আপোনাৰ চাহপাত ইনফিউজ হৈ আছে তাত দিলে হ'ল চাহপাত নিজে নিজে হৈ যাব এটা মোক ক'ব লাগে সেই কোম্পানী বা ব্ৰেণ্ডটোৰ নাম এতিয়া আপোনালোকে ভাবিব পাৰে যে চাহজন পাগল হৈছে কেনেকৈ আমি শিৱসাগৰৰ কিবা এটা সৰু কথা জানিব পাৰিম এতিয়া মই আৰু কৈছো উত্তৰবিলাক সদায় আমাৰ চকুৰ সন্মুখত থাকে
যদি আমি ভালকে চাওঁ প্ৰশ্নটো আমি উত্তৰটো অতিকৈ সহজ লাহে 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 सेकेंड प्रश्न स्क्रीन देखी আছে এই বস্তুৰ লগত মানুহজনৰ লগত কেনেকৈ সম্পৰ্ক স্থাপন কৰে স্ক্ৰীনত কিবা দেখি আছে নহয় মছলা এটা কিবা এটা ঠাইটোৰ নামটোৰ লগত কেনেকৈ জড়িত হ'ব লাগিব মানে এই স্ক্ৰীনত যে আপুনি কিবা এটা মছলা জাতীয় বস্তু দেখি আছে তাৰ পৰা মোক ক'ব নালাগে কি এই ঠাইটোৰ লগত এই বস্তুটোৰ পৰা এখন ঠাই নাম আহিছে তেওঁৰ লগত এই যিটো আপোনালোকে এক্টৰ দেখিলে তেওঁৰ লগত ডিৰেক্ট সম্পৰ্ক এটা আছে মই সম্পৰ্কটো কি ক'ব বুজি পাইছা মানে ভিডিঅ'টো যে দেখিলো তাত হাতীৰ ওপৰত যিটো সৰু ল'ৰা আছে সেই সৰু ল'ৰাটো কোন প্ৰথম প্ৰশ্ন এটা হ'ল দ্বিতীয় প্ৰশ্নটো হৈছে এই ল'ৰাটোৰ লগত এখন ঠাইৰ লগত সম্পৰ্ক আছে আৰু এই ঠাইৰ নামটো আহিছে এই কিবা তাত যে মছলা টাইপ ফটো এখন আছে তাৰ পৰা তো পাইছা এইটো কোনে পাইছে তাত মছলাটো চিনি পাইছা তাত কি মছলা দি আছে কি বস্তু আছে চিনি পাইছা নাই পোৱা শেষত পাইছে নেকি চিনি পাইছে চিনি পোৱা গৈছেতো মাংসত দিয়া মছলা এবাৰ দিয়ে মাংসত চাহতো দিয়ে প্লেচটোৰ নাম লিখিলে হ'ব বাৰু তেনেকৈ সম্পৰ্ক স্থাপন কৰিব পাৰি লাগে আৰু অ'কে নেক্সট এই এজন ব্যক্তিৰ কথা কৈছো মানুহৰ নাম হজৰত মোহানী ঠিক আছে What was coined by the Indian freedom fighter and prominent leader Maulana Hazrat Mohani? এইগৰাকী ব্যক্তিয়ে এটা বিখ্যাত উক্তি এটাৰ তেখেতে আৰম্ভণি কৰা বুলি কোৱা হয় 1921 চনত কিন্তু এই যিটো উক্তি বা যিটো কথাৰ বাবে আমি তেখেতক জানো আমি বেলেগে কোৱা বুলিহে এইটো জানো মানে বেলেগ স্বাধীনতা সংগ্ৰামীয়ে এইটো ব্যৱহাৰ কৰা বুলি আমি জানো আমি তেওঁৰ লগত এইটো আমি সদায় তেওঁৰ লগতে এইটো ৰাখোঁ কিন্তু আসলে তেওঁ নহয় মৌলানা হজৰত মোহানীয়ে এইটো প্ৰথমবাৰৰ বাবে আৰম্ভণি কৰিছিল তো মোক এই উক্তি বা কথাষাৰি কি লাগে বুজিছা যেতিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰাম চলি আছিল ঠিক আছে এতিয়া বা এতিয়াৰ দিনতো আমি কিবা এটা বস্তু কওঁ মুখেৰে কিবা এটা লাইন এটা কওঁ ঠিক আছে সেই লাইনটো কিন্তু বেলেগ এজন মানুহে কওঁ বুলিহে ভাবোঁ বুজিছা আৰু এজন আৰু বিখ্যাত ব্যক্তি আছে তেওঁৰ নাম আমি চবেই জানো কিন্তু আচলতে এইজন ব্যক্তিয়ে সেইজন মানুহ যোনে এই লাইনটো অৰিজিনেলি কৈছিল 1921 চনত তোমাক ক'বলৈ কোনটো লাইন বা শব্দ কথা মই কৈছো দুটা শব্দ আৰু সহজ এটা দুটা শব্দ দুটা শব্দ লাগে এনেকুৱা দুটা শব্দ যিটো দুটা শব্দ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত কৰিব পাৰি ইলেকশ্যনৰ সময়তো জড়িত কৰিব পাৰি ইলেকশ্যনৰ সময়তো কয় বাৰু কোন দুটা শব্দ আমি ভাবো যে এই দুটা শব্দ কোনো বেলেগ ব্যক্তিয়ে কৈছিল সেইজন ব্যক্তি নাই কোৱা এই হজৰত মোহানী কাৰণে একদম সহজ দুটা শব্দ ভাৰতৰ স্বাধীনতা সংগ্ৰাম হয় নহয় ঠিক আছে ওকে এটা ফৰাচী শব্দৰ কথা কৈছো এই ফৰাচী শব্দটোৰ মানে হ'ল য়েল্লো ফিভাৰ মানে হালধীয়া জ্বৰ এই শব্দটোৰ পৰা আমাৰ মাজত থকা যোনটো বিখ্যাত বেমাৰৰ নাম এটা বেমাৰৰ যিটো আমি জানো নাম সেইটো এটা ফৰাচী শব্দৰ পৰা আহিছে আৰু তাৰ অৰ্থ হৈছে হালধীয়া জ্বৰ কোনটো বেমাৰ
আৰু মই কৈছো পাৰে উত্তৰবিলাক প্ৰশ্ন দুটাই থাকে হালধীয়া জল বুলি কোৱাৰ লগে লগে উত্তৰ সহজ আৰু কিন্তু জানে আখৰটো জানি দিলে আৰম্ভ হ'ব সহজটো পাৰিছে সকলোৱে বানানটো মই নাচাই ইমান ঠিক আছে কথা নাই সেইকাৰণে ইংৰাজী বানানটো ভুল কৰে খালি এটা মোৰ নামটো কি ৰক্তি হয় লিখো RAKTIN কোনোবাই চেভ কৰে ROCKTIN যেতিয়ালৈকে উচ্চাৰণ ঠিক আছে ফনেটিক্যালি কাৰেক্ট তেতিয়ালৈকে মই নম্বৰ নাপাম ঠিক আছে কাৰোবাৰ বানান ভুল হ'ব পাৰে বাৰু নেক্সট we celebrated his 50th death anniversary this year identify this legend এই ব্যক্তিগৰাকী আমি এইবাৰ তেখেতৰ মৃত্যু বাৰ্ষিকী 80 বছৰ হৈছে এইবাৰ তো কোন গৰাকী ব্যক্তিৰ কথা কোৱা অসমৰ ব্যক্তি বিখ্যাত ব্যক্তি অসমৰ তেখেতৰ মৃত্যুটো ভাৰতবৰ্ষৰ ভিতৰত কিমান প্ৰথম আছিল কোনজন ব্যক্তি কথা কয় গোলাঘাট আৰু ক'ব লাগিব নেকি সৰু কথা কোনে জানো না তেখেতে যেতিয়া গাইছিল তেখেতৰ মৃত্যুটো ভাৰতবৰ্ষৰ ভিতৰত কিবা ক্ষেত্ৰত প্ৰথম আছিল সেইটো কোনজন ব্যক্তি কথা কোনে মানে পাইছে এই উত্তৰ মোক ছয়টাহে লাগে মাত্ৰ এটা আমাৰ সকলোৱে শুনি থাকা লৰা নেক্সট ওকে আৰু এটা সহজ প্ৰশ্ন এই যিটো এটা সংখ্যা আছে এগ্ৰিকালচাৰ এইখিনি কৰিব নালাগে 2020 চনত ক'লে যে অসমৰ তেজপুৰৰ ডেছ বস্তুটোৱে জিআই টেগ পোৱা হৈছে জিআই টেগ মানে কি জিআই মানে অকল জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ মানে এই বস্তুটো অকল এইখন ঠাইতে বনাব পাৰে ঠিক আছে তেজপুৰৰ কোনটো বস্তুৰ জিআই টেগ আছে যে পৃথিৱীৰ বেলেগ কোনো জায়গাত সেইটো গ্ৰো কৰি কমাৰ্চিয়েলি বেচিব নোৱাৰে সেইটো জিআই টেগ বুলি কোৱা হয় ঠিক আছে তেজপুৰৰ কোনবিধ সামগ্ৰী গোটেই বিশ্বতে অনন্য তেজপুৰত যিটো ডেছ পোৱা হয় বস্তু পোৱা হয় সেইটো সমগ্ৰ পৃথিৱীত ক'তোৱে বনাব বা খেতি কৰিব নোৱাৰে তাকাত লাগে তো সবাই তো লাগে না লুটো হল বস্তুটো যেতিয়া আমি আমাৰ হাতত থাকে আমি বস্তু যেতিয়া প্ৰথম কামটো কৰিলো তাৰপিছত আমি খেলা সামগ্ৰী হিচাপে কৰোঁ সৰু কালত আমি এটলিষ্ট কৰিছিলো আমি বস্তুটো বেলেগ কামত ব্যৱহাৰ কৰা হয় কিন্তু বস্তু আমি খেলা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ এতিয়াৰ প্ৰজন্মৰ কথা নাজানো আমি খেলিছিলো এতিয়া পাইছে নেকি এনেকে ষ্টাৰ্ট হয় সহজ আৰু ঠিক আছে নেক্সট ওকে সো মই তিনিখন কিতাপৰ নাম কৈছো এইটো অকণমান নাম 1084 মাহ ৰুদালি আৰু অৰণ্যৰ অধিকাৰ কোনজন বিখ্যাত ব্যক্তি কিতাপ এইখন সাহিত্য একাডেমি বঁটা জিকিছিল এই ৰুদালিখনৰ আধাৰতে আমাৰ ৰুদালি চিনেমাখন বনোৱা হৈছিল হাজৰিকাৰ সকলোৱে কোনগৰাকী বিখ্যাত ব্যক্তিৰ কথা মই কোৱা হৈছিল এনেকুৱা দুটামান প্ৰশ্ন দিব লাগিব নহ'লে আমি 6টাতকৈ বেছি টিম চিলেক্ট কৰিব লাগিব এইটো উত্তৰ যোনে দিয়ে মই ক'ব পাৰিম চেফলি যে তেওঁ ওপৰটো কোৱালিফাই কৰিব অকণমান টান কোনগৰাকী বিশিষ্ট সাহিত্যিকৰ এই তিনিখন কিতাপৰ নাম মই কৈছো আৰু এতিয়া কৈছো যে এতিয়াও তেনেকুৱা লাগিছে প্ৰশ্ন একো নাই কোৱাখন কৰিব লাগিব কিন্তু প্ৰশ্ন কেতিয়াও আছে অলপ ভালকে পঢ়ি চালে হ'ল 1084 মাহ
ৰোজালি অৰণ্যেৰ অধিকাৰ তাৰ পৰাও কিমান এটা কথা শিকিব পাৰি আৰু সূত্ৰটো দিয়া আমাক বুজাই এনেকে প্ৰশ্ন এটা সুধিব লাগিব ঠিক আছে হ'ব নেক্সট এটা আমি গান গালো আৰু প্ৰশ্ন নহয় প্ৰশ্নটো হ'ল এই গানটোৰ লগত বা এই গানৰ যিটো লিৰিচিষ্ট আছে তেখেতৰ লগত এই বঁটাটোৰ সম্পৰ্ক কেনেকৈ স্থাপন কৰিব পাৰি এটা বিশ্ববিখ্যাত ভাৰতবৰ্ষৰ ভিতৰত বিখ্যাত বঁটা এটা এই বঁটাটোৰ লগত এই গানটো যদি লিখিছে তেওঁৰ কেনেকুৱা সম্পৰ্ক স্থাপন এই বঁটাটো আপুনি চিনাক্ত কৰিব গানটোৰ নাম আৰু বঁটাটো চিনাক্ত কৰিব প্ৰশ্নটো বুজিছে সকলোৱে এই গীতটি যোনে লিখিছে এই মানুহজনৰ লগত এই বঁটাটো কেনেকৈ সম্পৰ্ক স্থাপন কৰিব পাৰে এইটো উত্তৰ সকলোৱে দিব পাৰিব লাগে ঠিক আছে নেক্সট আচ্ছা সো হোৱাট আৰ দে মেজাৰ তেওঁলোকে কি মেজাৰ কৰি আছে চিধা প্ৰশ্ন কিবা এটা মেজাৰ কৰি আছে তেওঁলোকে কিবা জুখি আছে কি জুখি আছে তেওঁলোকে কিবা জুখি আছে এটা কি জুখি আছে মোক ক'ব লাগে এটা ক্লু মই দিব পাৰো যিটো বস্তু তেওঁ জুখিছে জোখাৰ পিছত যিটো ইউনিট বস্তুৰ এইটো প্ৰকাশ কৰা হ'ব সেইটো হ'ল ডপচন DOPSON ডপচন ইউনিট বুলি কোৱা হয় তেওঁলোকে কি মেজাৰ কৰিছে এনেকে কিহৰ পৰীক্ষা কৰা কি জোখা হয় ঠিক আছে দেখিছে আপোনালোকে দেখিছে দূৰৰ পৰা চাওক খাবাই আছে ঠিক আছে এখন মেপখন ধৰিব পাৰিছে সকলোৱে হয় ন নৰ্থ মেপ তাত এটা জাগা এই লৌহিত আৰু নাগা হিলছৰ মাজৰ এটা জাগা মই নোহোৱা কৰিছো সেউজীয়া কালাৰে ঠিক আছে ভালকে লৌহিত নদী আৰু নাগা হিলছৰ ওপৰৰ ঠাই সেইখিনি মই ঢাকি দিছো হ'ল এতিয়া প্ৰশ্নলৈ আগবাঢ়িছো দাদা ছাৰ ওকে তো যিটো তাত মই কি দিছো তাত এখন পৰ্বতমালা আৰু সেই পৰ্বতমালাখনৰ নামৰ অৰ্থ হ'ল টু কাপ চিকেন মানে কুকুৰা কটা ওকে প্ৰশ্নটো সেইটো নহয় তাৰ আৰু আগত আছে এতিয়া আপোনালোকে যে স্ক্ৰীণত এগৰাকী মহিলাৰ ফটো দেখিছে তেওঁ এখন কিতাপ লিখিছিল 2012 চনত ঠিক আছে 12 চনত তেখেতে সাহিত্য একাডেমী লাভ কৰিছিল আৰু সেই কিতাপখনত এই পৰ্বতমালাখনৰ নামো আছে মোক ক'ব লাগে লিখিত নাম কি আৰু কিতাপখনৰ নাম চবৰে ঘৰত আছে এইখন কিতাপখন এখন কিতাপৰ কথা কৈছো 2012 চনত কিতাপখন লিখা হৈছিল সাহিত্য একাডেমী পাইছিল সেই কিতাপখনত এখন পৰ্বতমালা ইয়াৰ নামো আছে যাৰ অৰ্থ হৈছে কুকুৰ কটা টু কাপ চিকেন কুকুৰা কটা ঠিক আছে মোক ক'ব লাগে এই কিতাপখনৰ নাম কি আৰু লেখিকাৰ কি বিখ্যাত কিতাপ সকলোৰে ঘৰত আছে একদম সহজ প্ৰশ্ন এইটো এই লগটো চিনাক্ত কৰিব লাগে যোৱা বছৰ আমি লগটো সকলোৱে লিখিছো না লিখিব লাগে সকলোৱে লিখিব লাগে লিখিলে কিহৰ লগ যোৱা বছৰ আমি সকলোৱে লিখিছো
সকলোৱে দেখিছো কি লগটো কি হয় এইটো ক্লু কাট নালাগে 1 2 3 4 5 6 7 মনে পাৰিছা লাগিবই নালাগে উত্তৰটো এখন দেশৰ নামেৰে আৰম্ভ হ'ব দেশৰ নামে আৰু কি লাগিব ঠিক আছে সহজ কৰি দিছো খেল 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 উত্তৰটো তিনিটা জাগাত হ'ব লাগিব ঠিক আছে খেলৰ লগত জড়িত দেশৰ নামটো লিখি দিব না দেশৰ নাম লিখলে কি হৈছিল তা জানাই সবে হয় না ঠিক আছে নেক্সট আৰু এটা সহজ প্ৰশ্ন এইটো পাইছো আমি সকলোৱে এই ফুলবিধৰ নাম ক'ব লাগে আৰু ফুলবিধৰ বিশেষত্ব এইটো আমি সকলোৱে কিতাপত পাইছো এই ফুলবিধৰ নাম কি আৰু এই ফুলবিধৰ বিশেষত্ব আৰু বিশেষত্বটো এই ফুলবিধৰ বিশেষত্ব কি কিবা পৃথিৱীত ইয়াৰ বিশেষত্ব আছে চাকি উৰে ৰাতি জ্বলিব দুদিনৰ নাম শুনিছো নহয় এই কিহৰ কথা কোৱা কিবা এটা ফটো দেখিছো নহয় আমি এটা চাকি তাত জ্বলি আছে তেনেকে কিহৰ কি হয় অসমীয়া শব্দত কিহৰ কথা কোৱা হৈছে দুজন মানুহ বহি আছে পিছফালে এগৰাকী ছোৱালী এগৰাকী ল'ৰা আগফালে এটা চাকি জ্বলি আছে এনেকে কি হয় কি অনুষ্ঠিত কৰা হয় জুবিনৰ গানো আছে এটা এগৰাকী চাকি উৰে ৰাতি জ্বলিব বামুণে মন্ত্ৰ তাৰপিছত আকৌ সহজ হৈ যাব কি অনুষ্ঠিত কৰা হয় আমাৰ ইয়াত অকণমান কম মানে নহয় বুলি ক'ব পাৰি কিহৰ কথা কয় এইটো কোনোবা পাৰিছেনে পাৰিছে তোৰ নহয় তোৰ নিদিওঁ মই কৈছো চাওঁ ল'ৰা আৰু ছোৱালী পিছফালে বহি আছে কি হ'ব বামুণ থাকে আগত আপোনাৰ এটা চাকি জ্বলোৱা আছে কিহৰ কথা কোৱা এগৰাকী চাকি জ্বলিব লাগিব তেতিয়াহে হ'ব পাৰিব নলবাৰীত কম আপাৰ আছামত বেছি হয় শিৱসাগৰত বেছি হ'ব কিহৰ কথা কোৱা এইটো মই এটা আজিৰ ক্লিপখন আপোনালোকে ফেভাৰেট কৰিছোঁ এই আপোনালোকে এখন পেইণ্টিং দেখিছে নহয় ইয়াত চিত্ৰ এখন দেখিছে এই চিত্ৰখন আপোনালোকে ক'ত দেখা পাইছে ঠিক আছে এখন লাষ্টৰ পৰা দেখা পাইছে এখন চিত্ৰ দেখিছে নহয় এই চিত্ৰখন আপোনালোকে ক'ত দেখা পাইছে এইটো প্ৰশ্ন এই পেইণ্টিংখনে ক'ত দেখা পাইছে প্ৰশ্ন আছে ৰাসত দেখা পাইছে দৰ্শনত দেখা পাইছে ক'ব নালাগে ৰাসত দেখা পাইছে ক'ব পৰা নেক্সট আৰু ছটা প্ৰশ্ন আছে আজি পুলিচৰ ওকে কিবা এটা মই ঠাইৰ নাম কৈছো ঠিক আছে এই ঠাইৰ নামটো আহিছে পাৰ্বতী আৰু এটা নামৰ পৰা পাৰ্বতী জানো আমি দেৱী পাৰ্বতী আৰু জয় যিটো খুব অনুভৱ কৰা বুলি কয় তাৰে সংস্কৃত নামটোৰ পৰা আহিছে এই ঠাইটুকুৰৰ নাম এতিয়া ব্ৰিটিছ অফিচাৰজনে ক'লে এইটো দেখাত চোন পিককৰ নিচিনা ময়ূৰৰ নিচিনা তেতিয়াৰ পৰা এই ঠাইটুকুৰক পিকক ডেছ বা ময়ূৰ ডেছ বুলিও কোৱা হয় কোনখন বিশ্ববিখ্যাত ঠাইৰ কথা কৈছে ঠিক আছে
এটা সেই ঠাইডোখৰ নামটো কেনেকৈ হ'ব লাগে চাই লোৱা ঠিক আছে এটা পাৰ্বতী আৰু এটা নাম হ'ব লাগিব আৰু নামটোৰ শেষৰ পিনে এনেকুৱা এটা শব্দ থাকিব লাগিব যিটোৰ অৰ্থ হৈছে জয় ফূৰ্তি সেইটো সংস্কৃত হ'ব লাগিব আৰু এইটোক আমি পিকক ডেছ বুলিও কওঁ জয়টো অসমীয়াত যি বুলি কয় এটা উত্তৰটো আহি যাব এতিয়া ক'ব নালাগে মোক জয়টো অসমীয়াত যি বুলি কয় সেইটো জানিলে উত্তৰটো সহজ আৰু মই কৈছোঁ বিশ্ববিখ্যাত জেগা যদিও ঠাইডোখৰ আমাৰ ওচৰত কোনে পাইছে সবে পাইছে বঢ়িয়া নেক্সট সিনেমাখন কি সিনেমাখন দেহ নহয় সিনেমাখন কি স্নাতক মিলিয়নাৰ নহয় জানো এটা এই স্নাতক মিলিয়নাৰখন চাইছে কোনোবাই কোনে চাইছে চাইছা কি থাকে কুইজ খেলে হয় নাই কম কৰিবা পৰৱৰ্তী খেলে এই এখন কিতাপৰ ওপৰত আধাৰিত কিতাপখনৰ নাম হ'ল Q&A মানে কুৱেশ্যন এণ্ড এনচাৰ মোক ক'ব লাগে লেখক গৰাকী উপায় নাই শেষৰ কিতাপৰ বস্তুবিলাক কাম কৰিব লগা হৈছে এই লেখক গৰাকী কোন আছিল ইয়ে চিভিল চাৰ্ভেণ্ট প্ৰশাসনিক বিষয়া আছিল তেখেতে আগতে মোক ক'ব লাগে কিতাপখনৰ লেখক কোন এইটো আৰু ক্লু দিব নোৱাৰি এইটো যোনে পাৰে পাৰিব নোৱাৰিলে ঠিক আছে Q&A কিতাপখনৰ নাম মোক ক'ব লাগে লেখক গৰাকীৰ নাম ওকে নেক্সট মই এখন ঠাইৰ ম্যাপ ঠিক আছে মোক ক'ব লাগে এই ঠাইডোখৰৰ নাম কি ঠাইডোখৰৰ নাম তাত চাই দিয়া এখন ঠাইৰ ম্যাপ দিয়া হৈছে ঠিক আছে তাত নাম আছে কিছুমান কাষত মহান্দা আজানিয়া কানান নিগান্ডা তাত মাজত এটা ঠাইৰ নাম ধুমা কৰিছে কোনখন ঠাইৰ কথা মই কোৱা হৈছে কোনখন ঠাইৰ ম্যাপ এইটো উত্তৰ কি হ'ব কোনখন ঠাইৰ ম্যাপখন দিয়া হৈছে ঠিক আছে নেক্সট আৰু শেষৰ আমাৰ তিনিটা প্ৰশ্ন আছে এই বাদ্যযন্ত্ৰটোৰ নাম হ'ল ভাইব্ৰাফোন বা মেৰাম্বা বুলিও কোৱা হয় ইয়াৰ এটা সৰু প্ৰকাৰ এই প্ৰকাৰটো আমি কি নামেৰে জানো আৰু এই যিটো নাম এইটোতো এটলিষ্ট ইয়াত থকা সকলোৱে জীৱনত শুনিছে ঠিক আছে এই যিটো বাদ্যযন্ত্ৰ দেখিলো এইটো নাম হ'ল ভাইব্ৰাফোন বা মেৰাম্বা এইটো বাদ দিয়া যিটো তাত বজালে সৰু প্ৰকাৰ এইটোৰ যিটো নামটো আৰু ফটোটো আমি সকলোৱে জীৱনত শুনিছে দেখিব লাগিব ইয়াত থকাটো সকলোৱে দেখিব লাগিব যদি কোনোবাই নেদেখা বা নামটো শুনা বুলি কয় তেনেহ'লে মই কুইজখন বন্ধ কৰি দিম ঠিক আছে মই ক'বলৈ কোনটো বাদ্যযন্ত্ৰৰ কথা কোৱা নহ'ব আৰু কিন্তু গা বেয়া মই গণিত কুইজখন কৰিবলৈ গুৱাহাটী যাব লাগে বুজি পাইছে নহয় যিটো বজাই আছে তাৰ এটা সৰু ভাৰ্জনো পায় সৰু এই সৰুটোৰ নাম কিন্তু আমি চবেই জানো ইয়াত থকা চবেই দেখিছো জীৱনত সৰু কালত দেখিছো ঠিক আছে নেক্সট শেষৰ এটা প্ৰশ্ন আছে বুজিছো অ'কে মই এটা শব্দৰ কথা কৈছো এই শব্দটোৰ যিটো অৰ্থ সেইটো অৰ্থ হৈছে জোৰ লগোৱা জোৰ কৰা ঠিক আছে
কোৱা হয় যে এই বস্তু যেতিয়া আমি কৰো তেতিয়া সূৰ্য দেৱতাক উপাসনা কৰা আৰম্ভ কৰা। ঠিক আছে? Which word কোনটো শব্দ আৰু বছৰৰ সকলোতকৈ দীঘল দিন আমি কিবা এটা বস্তু উদযাপন কৰো। ঠিক আছে? এই শব্দটো কি আৰু বছৰৰ সকলোতকৈ দীঘল দিনটো বছৰৰ সকলোতকৈ দীঘল যিটো দিন সেইদিনা আমি কিবা এটা বস্তু উদযাপন কৰো। এই শব্দটোৰ লগত জড়িত শব্দটো কি আৰু বছৰৰ সকলোতকৈ দীঘল দিনটো চবতকৈ ছুটি দিনটো 22 ডিচেম্বৰ আমাৰ মানুহে গ'ল। দীঘল দিনটো কি আৰু শব্দটোৰ অৰ্থ হৈছে জোৰ কৰা একলগ কৰা আৰু যেতিয়া আমি এই কামটো কৰো আমি সূৰ্য দেৱতাক উপাসনা কৰা বুলি কোৱা হয়। আৰু আমি প্ৰত্যেক বছৰে সকলোৱে দীঘল দিনটোত কিবা এটা বস্তু উদযাপন কৰো। দীঘল দিনটো কি আৰু শব্দটো আমি দাবাম কি হ'ল দাবাম ওলোৱাৰ পিছত কিন্তু এটা কোম্পানীয়ে দাবামৰ লগত কেছ কৰিছে যে আমাক মোটাকে তোমালোকে এইটো কাম কিয় কোনটো কোম্পানী কিবা কিয় কেছ কৰিছে আমি উত্তৰটো শুনিলে গম পাম। এটা কোম্পানী এটাই এটা বস্তু এটাই আমাৰ ঘৰত আছে এই বস্তুটোৱে ক'লে যে আমাৰ নামটো আমাক মহিলাকে ক'লে কিয় লৈছে আৰু সেইকাৰণে তেওঁলোকৰ এগেইনষ্টে কেছ কৰা হৈছে। সকলোৱে কোনটো প্ৰডাক্ট মানুহৰ বেমাৰ চেমাৰ হৈ থাকিলে বস্তু দৰকাৰ হয় আমাক ফিল্মখনৰ ওপৰত কেছ কৰিছে আৰবাছখন প্ৰডাকশ্যনৰ ওপৰত কৰিছে অফক'ৰ্ছ। কৈছো দাবাম চেৱা পাইছো ভালকে চব জানো দাবামৰ কথা কোন আছিল গান চান কথা চব জানো হয় না। চ' এটা বস্তু আছে তাত কিবা এটা নাম কৈছিল চিনেমা এটা কোম্পানীয়ে কৈছিল যে আপোনালোকেতো আমাক জানিছে নামটো লোৱাৰ আগত ত' মোক ক'ব লাগে কোনটো বস্তুৰ কথা কয়। ঠিক আছে আৰু মই ক্লু দিছো বেমাৰ চেমাৰ হ'লে এই বস্তু লাগে বেমাৰ হ'লে গাৰ বিষ হ'লে। ঠিক আছে নেক্সট প্লিজ সাবমিট কাগজবিলাক ল'বলৈ যোৱা নহয় তাৰ লাভ কৰিব লাগে। ঠিক আছে অ'কে এগেইন যদি আৰু কিতাপ ইয়াত আছে যদি কোনোবাই ল'ব বিচাৰে কিতাপ ল'ব পাৰে। অ'কে প্ৰথম উত্তৰটো হাত আহিব লাগে কি আছে প্ৰথম উত্তৰটো অসম সাহিত্য সভা নহয় আছু হোৱাই নাই আছু 1960 চনৰ পিছত আৰু এইটো যিটো অনুষ্ঠান অসমৰ প্ৰথমটো ছাত্ৰ অনুষ্ঠান সম্পূৰ্ণ উত্তৰটো হৈছে অসম ছাত্ৰ সন্মিলন উত্তৰটো বুলবুলি চিয়ৰ আৰু বেলেগ উত্তৰ বৰপেটা আৰু বেলেগ উত্তৰ কিবা বুলবুলি এইটো উত্তৰ কি বুলবুলি মালিবাহী চাৰিবাৰ পিছত অসমত কি হ'ব এইটো বিহু অতি চৰাই বুলবুলি নহয় মানে চাৰিবাৰ পিছত বহাগ বিহুৰ সময়ত বিহু অতি চৰাই আহে এইটো বিহু অতি চৰাই। ঠিক আছে বুলবুলি নহয় কি বিহু। ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্ন উত্তৰলৈ। এইটো সহজ প্ৰশ্ন মই কৈছিলো উত্তৰটো সন্মুখতে আছে 36 অসমীয়াত কি বুলি কয় 37 হিন্দীত কি বুলি কয় 36 এটা ষ্টেটখন কি হ'ব
ছত্তীশগড় আৰু ৰাজধানীখন কি সম্পূৰ্ণ শুদ্ধ উত্তৰ ছত্তীশগড় আৰু ৰায়পুৰ ওকে মই কৈছো উত্তৰবিলাক লুকাই থাকে নেকি জান প্ৰশ্নটো উত্তৰবিলাক লুকাই itu সহজ itu নম্বৰ দিবে নেকি কাকৈ ya কিহৰ জাদুকৰ হকি জাদুকৰ কোন হ্যানসন সম্পূৰ্ণ শুদ্ধ উত্তৰ ঠিক আছে মই তেওঁৰ অৰিজিনেল নামটো হ্যান সিঙে আছিল তেওঁ ৰাতি আৰ্মিত কাম কৰিছিল নহয় আৰ্মিত কাম কৰা সময়ত দিনত ডিউটি কৰিছিল আৰু ৰাতি তেওঁ কি কৰিছিল দৌৰিছিল আৰু এই কাৰণে সম্পূৰ্ণ তেওঁ দৌৰাৰ কাৰণে তেওঁৰ নামটো ধ্যান সিং লিখিলে মই নম্বৰ দিম ঠিক আছে ধ্যান সিং এটা কাম কৰিব পাৰে এখন কাগজত কি হ'ল নেক্সট টু টেনশন দিলে এইটো কি হ'ব পৰা কি সাগৰ কথা মই কৈছিলো নেপাল মই কৈছিলো আকাশৰ দৰে কিবা হ'ব লাগিব আকাশৰ লগত কি হ'ব লাগিব ওখ হয় নাই কি হ'ব কি থাকিব ইএছ তাৰপৰা এভাৰেষ্ট এতে সম্পূৰ্ণ উত্তৰ এভাৰেষ্ট সম্পূৰ্ণ উত্তৰ এভাৰেষ্ট হ'ব এভাৰেষ্ট কি হ'ব Yeah, hello boss. Yeah, that is correct. Pyramid or tungsten. बात कोणी आविष्कार करेছিল थॉमस एल्वा एडिसन नामक सुंदर विख्यात खेलुৱৈৰ नाम দিয়া হয় Why? Okay, Philemon and Dunstan. Good. Yes. মই কৈছিলো উত্তৰটো সন্মুখত আছে এতিয়াও সন্মুখত আছে কি কোম্পানীৰ নাম কি গামোচা কিয় কাপটো দেখা কেনেকুৱা সম্পূৰ্ণ উত্তৰ গামোচা নমস্কাৰ আপোনাৰ চকু সন্মুখত দেখি আছে না গামোচা উত্তৰ এই মানুহজন কোন একদম বিখ্যাত মানুহ কোন মানুহ বা মামা আৰু সেকেন্ড খাই উঠা কি এ জানো কেইটা এটা জানো পাই কি হ'ব হ'ব জানো পাই কি হ'ব জানো পাই Okay. Next. Yes. Kuntu bikhar. Sure. Next to what is what bikhar. Kalau mana kamu boleh? Next. Zombies क्यों हाल हो गया? भैया zombies उत्तर zombies yes पूर्वाई क्या करते ऊपर একটা মৃত্যুতে তো লিখে গেছে এর মৃত্যুতে তো লিখে গেছে এর মৃত্যুতে তো লিখে গেছে সম্পূৰ্ণ উত্তৰ 42 ভাৰতীয় আন্দোলনৰ
ভাৰতৰ ভিতৰত প্ৰথমজন হৈ আছে কি কৰিছিল কি কৰিছিল কিয় ভাবিছিল তেতিয়া তেওঁ মিলিটাৰী ষ্টেটখন কমাই দিয়া হয় সম্পূৰ্ণ চকলেট দিলে ঠিক আছে কুশলক হাত চাপৰি কৰিব লাগে অকল কুশলকৰ ফাঁচি দিছিল বুলি জানি দিলে নহ'ব সম্পূৰ্ণভাৱে জানিব লাগিব কোন জেগাত কি কৰিছিল তেওঁৰ বিগতটো কি আছিল কুশলকৰ সম্পূৰ্ণ সত্য Okay. Yes. What is this? কি বস্তু কথা কৈছিল লিচি লেমন আৰু এনে উত্তৰ লেচু তেজপুৰৰ লেমন নেমু পাই তেজপুৰত লেচুৱে পাই আৰু মই কি কৈছিল আমি প্ৰথম কামটো কৰিম প্ৰথম কামটো কি খোৱাটো নেক্সট কামটো কি এনে খেলা নহয় জানো লাটু বলবা লিচি সম্পূৰ্ণ হচ্ছে এনে বলে তেজপুৰ লিচি খাইছে তেজপুৰ লিচি খাইছা বঢ়িয়া হয় না লাটু নহয় লিচি ওকে ইয়েস এই কোন ব্যক্তি মমতা বেনার্জি good workout at least সেই কিন্তু বুজি পাইছে কি পঢ়িব লাগে মই কৈছিলো যে নামটো অকণমান আইডিয়া কৰিব পাৰি কৰ্মেৰ অধিকাৰ মই উচ্চাৰণ কৰিছো কি ভাষা যেন লাগিছে বেংগলী নহয় জানো মমতা বেনাৰ্জী নহয় আৰু কোন মহেশ্বতা দেৱী সম্পূৰ্ণ উত্তৰ মহেশ্বতা দেৱী উত্তৰ Yes, এইটো উত্তৰ কৰিব এটা বাহিৰে এটা কোন দিব নি এই বটাটো কি বিখ্যাত বটা নবেল বটা নহয় জ্ঞানপীঠ বটা এই মানুহজনটো নাম নহয় আৰু কোনে লিখিছে নীলমণি ফুকন এইটো একেবাৰে শুদ্ধ উত্তৰ নীলমণি ফুকন কোনে লিখিছে তেওঁ নম্বৰ পাব আজিয়ে কেইজন অসমীয়া আছে জ্ঞানপীঠ কোন কোন আর কবিতা কোনে লিখিছে এই তিনিজনৰ কবিতা কোনে লিখিছে यार उत्तरो मामले समस्या यार नीलमणि फुकन उत्तर अच्छा नीलमणि फुकन साहित्य एकाडेमी गोटा নিজে কিতাপখনৰ নাম কি নহয় কিতাপখনৰ নামেই কবিতা ঠিক আছে ক্লিয়াৰ এইটো উত্তৰ কি ভাত নাই বেজাই অক্সিজেন ইমান সহজ that is brilliant this is ozone layer this is ozone layer আমি যে কোন ozone layer ডিপ্লিট হৈ আছে লাহে লাহে উঠা হৈ আছে this is ozone layer কি হৈছে এটা টক্সন বুলি কোৱা হয় ozone layer হ'ব ozone layer কাৰেক্ট okay yes এইটো উত্তৰ কৰিব very interesting question আছে এখন পৰ্বতমালা অৰ্থ হ'ল টুকুৰা কাটা ঠিক আছে টুকুৰা চিকেন আৰু কিন্তু আমাৰ এখন কিতাপ আছে 2012 চনৰ সাহিত্য একাডেমী আৰু কোনোবাই বিখ্যাত কিতাপ সম্পূৰ্ণ শুদ্ধ পাঁচটাই ইপাৰে মোৰে আৰু চন্দনা গোস্বামী পাঁচটাই ইপাৰে মোৰে আৰু চন্দনা গোস্বামী এই পাঁচটাই শব্দটো পাঁচটাই নাম ধৰা আমি এই পাঁচটাই মানে হ'ল টুকুৰা কটা ঠিক আছে okay easy one identify the logo
কাটাৰ ফিফা না কাটাৰ ফুটবল ৱৰ্ল্ড কাপ সম্পূৰ্ণ শুদ্ধ উত্তৰ কাটাৰ ফুটবল ৱৰ্ল্ড কাপ ক্লাব ক্লাব হয় নহয় yes Rafflesia or Rafflesia being of the largest flower in the world. Yes, that is correct. Rafflesia was biggest flower. পৃথিৱীৰ সকলোতকৈ ডাঙৰ ফুল এইটো কেনে চিনিব পাৰিম মই ইমান ডাঙৰ মই Rafflesia দেখিছা নেকি স্বপ্ন কি হয় স্বপ্ন হ'ল আহোমসকলৰ বিয়া তাত 121 চাকি জ্বলাব লাগে সম্পূৰ্ণ শুদ্ধ উত্তৰ স্বপ্ন চবতকে ফেভাৰিট প্ৰশ্ন এই পেইণ্টিংখন আমি ক'ত দেখিছোঁ দাৰ্জিলিং চাফাৰী এখন ছবি আঁকিছিল তাত সম্পূৰ্ণ শুদ্ধ উত্তৰ তাৰে চাকি পাৰ Next, yes, keyword. Parvati Anandana ki, Uma, aru Sutti aru apne ki hoy. Ye jhukko dile ki hobo? Aru Anandana ki hoy? Pithibir bhitor dile ki? Correct answer, Umananda, সম্পূর্ণ শুদ্ধ উত্তৰ আৰু উমানন্দ আনন্দ নাম হ'ল পিকক আইলেণ্ড ময়ূৰ দ্বীপ বুলি কোৱা হয় পিকক আইলেণ্ড তো উমানন্দ সম্পূৰ্ণ শুদ্ধ উত্তৰ এইটো কোনে উত্তৰ দিছে বঢ়িয়া উত্তৰ বিকাশ স্বৰূপ গুড এনচাৰ বিকাশ স্বৰূপ তো আহিব নালাগে চাগে itu lagi. Itu English cinema sani. English cinema. Wakanda forever. Sure. Dikiga. William kaca Wakanda সম্পূর্ণ শুদ্ধ উত্তর Yes, Black Panther. Ini apa namanya? Saya udah kayak gini mau pergi buido. Kan apa yang kita lakukan nanti? Mohanda, Iganga, so gimana tuh? Wakanda. Yes, Wakanda. Itu tuh apa yang paling menarik? Xylophone क्या dua ekor kami coba diksu. Kau pilih kami? ABCD kita bawa. X से भी अभी की हो X plus 3 है ना X से ये बोर्ड में एक्सपर्ट पर रखता हूँ X से भी मैं बोर्ड में क्यों बोलता हूँ मतलब X से भी क्यों बोलता हूँ Xylophone X plus 3 इसे ऑप्शन है ना Xylophone मुद्दा उत्तर Xylophone मुद्दा उत्तर ये क्या होगा ओके 이 उत्तर 예전에도 한번에 보여줘. 갑자기 어떤 수라로 봐. 요가, মানে যোগ কৰা আৰু টাইপ টু বি that's the answer. Correct answer. This is yoga আৰু 21 যোগ. আমি ইন্টারন্যাশনাল যোগা দিবসৰ সেলিব্রেশনৰ পৰা প্ৰশ্ন মানে উত্তৰ দিয়ে অকমান বেলেগ টাইমত দিব লাগিব উত্তৰ অলপ গাইড দিব লাগিব কিয় কৰিছে Malaka আৰু মানে চাং আছে
তাতে মানে মালামাৰে এডভাৰটাইজ কৰিছে জন্তু বাম মানে উইদাউট এনি ৰিজন তাতে জন্তু বামৰ কোম্পানীটা ওপৰত কেছ কৰি দিছে তুমি আগতে জানিছিলে আগৰ পৰাই জানা হয় নেকি বহুত দাবাং চোৱা নেকি সি দাবাং চাব নালাগে 12 ফেল চাবা 12 ফেল আজি সবে ঘৰতে এখন চিনেমা আছে 12 ফেল এখন চাবা ঠিক আছে এসে এই জন্তু বাম क्यों कहां से रखना हो जंतु बाम हुई आर्टिंग के लिए ये जंतु बाम को तो भगा से बने ये यूज करा बोले कोई कोई नहीं यूज এই কারণে জন্তু বাম তো আমি আরো 5 মিনিট ভেজা দিবি আমি তারপর ফাইনাল স্টার্ট করি ঠিক আছে আপনারা এদিকে বই নাও একটু জানাবো